Good morning students, once again welcome back to the class. Last class at ami tumalukor textbook ot thoka chhatro jibon aru samaj sewa ei chapter tur prothom paragraph to ami discuss korisilu. Aji ami tar next paragraph to discuss korim. Kintu tar agote last class at ami jikhini first paragraph or jikhini kotha discuss korisilu hekini punor ebar samukoi summarize korilo ba recap korilo bolasun. Aru first paragraph to ami paisilu je ছাত্ৰ জীৱন হল শিক্ষাৰ সময় আৰু এই শিক্ষাৰ সময়ছোৱাত আমি যে পঢ়া-শুনা কৰো হেয়া কেৱল কিতাপৰ পঢ়া-শুনাক লিখা পঢ়া কৰাকে নুবুজায় এই শিক্ষা আসলতে আমাৰ ব্যৱহাৰিক জীৱনৰ শিক্ষা হ'ব লাগে যাতে আমি আমাৰ নিজৰ দৈনন্দিন জীৱনত আমি শিক্ষাসমূহ আমি ব্যৱহাৰ কৰিব পাৰো আৰু আমি সাকসেসফুল হ'ব পাৰো তাৰ পিছত আমি এখাৰ প্ৰভাৱ পাইছিলো যে পঢ়াই পঢ়ে ৰুৱে পান এই তিনিয়ে নিচিন্তে আন অৰ্থাৎ যিসকলে পঢ়ায় শিক্ষকসকল তেওঁলোকে কেৱল পঢ়ুৱা কামতে নিজৰ মনোযোগ দিব লাগিব পঢ়ে ছাত্ৰ ছাত্ৰীসকল যিসকলে পঢ়া শুনা কৰে তেওঁলোকে কেৱল নিজৰ লক্ষ্যৰ উদ্দেশ্য পঢ়াতে স্থিৰ কৰি ৰাখিব লাগিব ৰুৱে পান তাৰ মানে যিসকলে পান ৰুৱে বা খেতি কৰে তেওঁলোকে সদায় নিজৰ যাতে শস্য খেতি ভাল হয় সেই কথাতে মনোনিৱেশ কৰিব লাগিব এতিয়া আমি যি কাম নকৰো কিয় যেতিয়া আমি নিজৰ মনোযোগ সদায় সেই কামতে নিয়োজিত কৰো তেতিয়াহে আমি আসলতে সুফল লাভ কৰিব পাৰো বা আমি নিজৰ উদ্দেশ্যত সফল হ'ব পাৰো এ হলে প্ৰভাৱ ফাকিৰ আসল প্ৰকৃত অৰ্থ তাৰ পিছত আমি পাইছিলো যে শিক্ষাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য সদায় একমুখী হ'ব লাগে তাৰ মানে তেওঁলোকৰ উদ্দেশ্য সদায় স্থিৰ হ'ব লাগে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে হ'ব লাগে যদি বহুমুখী হয় তাৰ মানে পঢ়া-শুনা কৰাৰ সময়ছোৱাত যদি ছাত্ৰ ছাত্ৰীৰ মনোযোগ বা ধ্যান আন বেলেগ দিশলৈ গুচি যায় তেতিয়া হলে তেওঁলোকে কেতিয়াও ছাত্ৰত্ব শক্তি লোপ পাব আৰু তেওঁলোকে নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব আৰু তাৰ পিছত আমি পাইছিলো যে শিক্ষা অৰ্জনৰ কালত আমি সদায় শিক্ষা অৰ্জন কৰাতে মনোনিৱেশ কৰিব লাগে যদি সামান্য জ্ঞান অৰ্জন কৰি আমি আনক শিক্ষা দিবলৈ যাওঁ তেতিয়া হলে আমাৰ জ্ঞান লাভ কৰাৰ যি পথ সেই পথত বাধাৰ সৃষ্টি হ'ব আৰু আমি ভালদৰে জ্ঞান অৰ্জন কৰিব নোৱাৰিম তাৰ পিছৰ পেৰাগ্ৰাফটোৱে আমি আজি ডিসকাস কৰিম গতিকে তোমালোকে টেক্সটবুকৰ পেজ নম্বৰ 26 ৰ একেবাৰে লাষ্ট পেৰাগ্ৰাফটো চাই যাবা কঠিন শব্দবিলাকৰ তলত আন্ডাৰলাইন কৰি যাবা মই যেতিয়া অৰ্থসমূহ কৈ দিম ভিডিওটো তোমালোকে হেখিনি ভালদৰে শুনিবা বুজিবলৈ চেষ্টা কৰিবা আৰু আন্ডাৰলাইন কৰি পাৰিলে অৰ্থকিটাও লিখি লবা ওকে সো লেটস স্টাৰ্ট ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংখ্যাৰ বিষয়ে শিক্ষা কমাৰ হালত গঢ়িবলৈ হলে আগতে জুই হালত গঢ়ি চাব লাগিব সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয় গতিকে ছাত্ৰ জীৱনত শিক্ষা নিষ্কৰ্মা অৰ্থাৎ কাপ কাকতৰ দূৰৰ পৰা বহি ৰং চোৱা শিক্ষাও নহয় এনে শিক্ষাই অবনুৱাক বনুৱা কৰিব ইয়াৰ উদ্দেশ্য ছাত্ৰসকলে হালিধানৰ বোকা মাটিত নেনামিব পাৰে কিন্তু কঠিয়াতলিত হাল জুৰি চাব লাগিব নহলে তেওঁলোকৰ কোনো শিক্ষাই হ'ব নোৱাৰে শিক্ষাৰ শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই সকলো বিধৰে অনুশীলন অৰ্থাৎ চৰ্চা লাগে আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানটো মামৰে ধৰে অভ্যাসৰ জুই হালত লৈ চাবই লাগিব কিন্তু তেতিয়াও মনত ৰাখিব লাগিব সেই কাল শিক্ষাৰ চলেৰেহে তাৰ মানে এই গোটেই পেৰাগ্ৰাফটো মই চমুকৈ সামাৰিটো কৈ দিছো ইয়াৰ অৰ্থ এয়াই যে আমি কিতাপত যিবিলাক শিক্ষা লাভ কৰো সেইবিলাক যদি আমি প্ৰ্যাকটিক্যাল ফিল্ডত আমি ব্যৱহাৰ নকৰো তেতিয়াহলে সেই শিক্ষাৰ কোনো অৰ্থ নাই ধৰা আমি প্ৰথমে কমাৰ হালত গঢ়িবলৈ হলে জুই হালত গঢ়ি চাব লাগিব বুলি কৈছে আমি জানো কমাৰ মানে হল যিয়ে লোহাৰৰ দা কটাৰী আদি প্ৰস্তুত কৰে এতিয়া আমি তাৰ মানে ডাইৰেক্টলি আমি সেই ফিল্ডখনত আমি এক্সপাৰ্ট হ'ব নোৱাৰো তাৰ আগতে আমি প্ৰ্যাকটিক্যাল কৰি চাবলৈ হলে আমি জুই হালত আমি প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ আসলে দা বা কটাৰী এখন লোহা গৰম কৰে জুইত গৰম কৰি কেনেকৈ ইয়াক গলাই কেনেকৈ শেপ দিয়া হয় বা দা কটাৰী প্ৰস্তুত কৰা হয় এতিয়া আমি যদি পুনছাতে যদি জুই হালত আমি প্ৰ্যাকটিছ অভ্যাস নকৰাকৈ যদি আমি কমাৰ হালত দা কটাৰী কৰিবলৈ যাওঁ তেতিয়াহলে আমি সফল নহম ঠিক তেনেকৈ হালিধানৰ খেতি কৰিবলৈ হলে আমি পথাৰত নমাৰ আগতে কঠিয়াতলিত নামি বুকাত হাল বাই চাব লাগিব তেতিয়াহে আমাৰ অভ্যাস হ'ব আৰু আমি পথাৰত নামি পেলাই খেতি কৰিব পাৰিম তাৰ মানে আমি সদায় বাস্তৱ জীৱনত ব্যৱহাৰিক জীৱনত আমি পুনছাতে আমি সেই কামটোত নামি পৰিলে আমি কেতিয়াও সফল হ'ব নোৱাৰো তাৰ আগতে আমি যথেষ্ট কষ্ট কৰিব লাগিব অভ্যাস কৰিব লাগিব তেতিয়াহে আমি আগতে অভ্যাস কৰিলেহে ভৱিষ্যতে আমি নিপুণভাৱে সেই কামটো কৰিব পাৰিম
এয়া হ'ল এই পেৰাগ্ৰাফটোৰ অৰ্থ তাৰ পিছৰ পেৰাগ্ৰাফটো এতিয়া চাই যাবা আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় ইয়াৰ ঘাইটো তাৰ মানে আমি যিবিলাক কিতাপত পঢ়ি আছোঁ সেই কিতাপবিলাক আমাৰ প্ৰেক্টিকেল লাইফত ইউজফুল নহয় বুলি কৈছে লৰাই কিতাপত পঢ়িব দুখীয়াক মৰম কৰিবা শিক্ষকে সুধিব দুখীয়া দন্তীয় দ নে মূৰ্ধন্য দ নাইবা খত হ্ৰস্বইকাৰ নে দীৰ্ঘইকাৰ কিন্তু এই কথা পঢ়ি গৈ যদি লৰাই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্ৰূপ কৰে তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয় তাৰ মানে এইখাৰ কথাই কৈছে আমি কিতাপত যিবিলাক কথা আমি পঢ়া শুনা কৰোঁ মাত্ৰ পেৰট লাৰ্নিং কৰি বা ভাতৰ দৰে মুখস্থ কৰি ইয়াৰ অৰ্থটো বুজিবলৈ চেষ্টা নকৰাকৈ যদি আমি কেৱল পঢ়ি পৰীক্ষাত নম্বৰটো পাওঁ তেতিয়াহ'লে এই শিক্ষাৰ সঁচাকৈ কোনো মূল্য নাই আমি কিতাপত যি পঢ়োঁ সেয়া আমি আমাৰ নিজৰ বাস্তৱ জীৱনতো আমি অনুসৰণ কৰিব লাগিব আমি মানি চলিব লাগিব তেতিয়াহে আমি আচলতে প্ৰকৃত জ্ঞান লাভ কৰিম লৰাৰ মাক বাপেকেও চাব কি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটো নহয় তেওঁলোকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেইটোহে চাই আচলতে আমাৰ যিটো সঁচা কথা ইট ইজ ফেক্ট আমাৰ অভিভাৱকসকলে সদায় কি কৰে তোমালোকৰ মা দেউতাই বা আমাৰ মা দেউতাহঁতেও কি কৰে সদায় পৰীক্ষাত কিমান ভাল নম্বৰ পালোঁ সেয়াহে চাই আমি 90 ঘৰত পাইছোনে নাই সেয়াহে ডিমাণ্ড কৰে তেওঁলোকে কিন্তু তেওঁলোকে কেতিয়াও নুসুধে যে তুমি যে এই বিষয়টো পঢ়িলা এই পাঠটোৰ পৰা তুমি কি বুজি পালা তুমি সঁচাকৈ জ্ঞান লাভ কৰিছানে সেই কথাটো কেতিয়াও বিচাৰ কৰিবলৈ নাযায় অভিভাৱকসকলে সদায় ইম্পৰ্টেঞ্চ দিয়ে নম্বৰটোৰ ওপৰত কিন্তু সেই পাঠটোৰ পৰানো কি জ্ঞান আহৰণ কৰিলে সেই জ্ঞানৰ ওপৰত কেতিয়াও মনোযোগ নিদিয়ে সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কৰ্তব্য ঠিক তেনেকৈ আমি পালোঁ যে নম্বৰতকৈ জ্ঞানখিনি প্ৰয়োজন কিন্তু নম্বৰক বেছি গুৰুত্ব দিয়ে তাৰপিছত আমি পালোঁ যে আমি কিতাপত পঢ়োঁ এটা কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত সেই কিতাপত পঢ়া কথাবিলাকক কোনো মূল্য নিদিওঁ তৃতীয়তে এতিয়া আমি পালোঁ শাৰীৰিক অভ্যাস বা আমাৰ শৰীৰটো খুব সুস্থ কৰি ৰখাটো আমাৰ শিক্ষাৰে এডুকেশ্যনৰ এটা পাৰ্ট হয় সেইবাবে পঢ়াশালীয়ে দেখি কচৰতৰ শিক্ষা আৰু সেইবাবে প্ৰত্যেক স্কুলে এক্সাৰচাইজৰ কাৰণে একোটাকৈ পিৰিয়ড ৰাখি গেমছ পিৰিয়ড ৰাখি তাৰ শিক্ষা দিয়া হয় একোটা পেণ্ডুকণা লৰাই পেণ্ডুকণা মানে তেনেই কণমানি ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে ক্লাছ 1-2ৰ বাচ্চাৰ কথা কোৱা হৈছে একোটা পেণ্ডুকণী লৰাই পুৱাই কৰকৰাই পইতাই এমুঠি গিলি 5-6 মাইল পৰ্যন্ত বাট খোজকাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কলমলাবলৈ ধৰে পেটে কলমলোৱা মানে ভোক লগা তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল এতিয়া তোমালোকে ইমাজিন কৰাচোন গাঁও অঞ্চলবিলাকত যিবিলাক চৰকাৰী বিদ্যালয় থাকে সেইবিলাকত কি কৰা হয় ল'ৰা ছোৱালীৰ শাৰীৰিক ব্যায়াম প্ৰয়োজন স্বাস্থ্যটো ভালে ৰখাৰ প্ৰয়োজন বুলি ভাবি পাঠ্যপুথিৰ ভিতৰুৱা কৰা হয় শৰীৰ চৰ্চা বিষয়টো বা এক্সাৰচাইজ বিষয়টো ৰখা হয় কিন্তু প্ৰেক্টিকেলি আচলতে কিমান ইউজফুল হৈছে সেই কথাটো চিন্তা কৰা নহয় গাঁৱৰ কণ ল'ৰা ছোৱালীবিলাকে পেণ্ডুকণা বুলি তেনেই অকণমানি ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে ৰাতিপুৱা ঘৰৰ পৰা ওলাওঁতে কৰকৰা ঠাণ্ডা ভাত এমুঠি বা পানী ঢলা ভাত এমুঠি খাই ওলাই আহে তাৰপিছত দিনৰ দিনটো এটা সৰু কোঠালিত সোমাই তেওঁলোকে পঢ়া শুনা কৰে আৰু যেতিয়া সেই সকলো খাদ্যবস্তু হজম হৈ তেওঁলোক দুৰ্বল হৈ পৰে ভোক লাগিবলৈ আৰম্ভ কৰে তেতিয়াই তেওঁলোকৰ আকৌ গেমছ পিৰিয়ড হয় বা এক্সাৰচাইজৰ টাইম হয় গতিকে দুৰ্বল দেহত খালী পেটত কোনোবাই বাৰু ভোক লাগি থকাৰ অৱস্থাত যেতিয়া ভোকৰ বাহিৰে মনলৈ একোৱেই নাহে সেই সময়ত বাৰু শৰীৰ চৰ্চাৰ অভ্যাস কৰিব পাৰেনে আৰু যদি নোৱাৰে তেতিয়াহ'লে সেই শিক্ষাৰ সেই বিষয়টো ৰখাৰ কোনো মূল্য নাই সেই কথাকেই কোৱা হৈছে নাইবা 4-5শ ল'ৰাৰ ভিতৰত 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিলে তাৰমানে গেমছ পিৰিয়ডৰ সৰহভাগেই যিটো আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ মাজতো দেখা যায় সৰহভাগেই তোমাৰ চাহ বিচাৰি বহি থাকে বা কথা পাতি থাকে আৰু বাকী কেইজনমান মাত্ৰ ল'ৰাই অকল ফুটবল খেলিলে বা ক্ৰিকেট খেলিলে গতিকে সেই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ 100% কিবা যুক্তি হ'লনে বা তাৰ কিবা পজিটিভ ৰিজাল্ট আমি পালোনে নিশ্চয় আমি নেপালোঁ সেয়ে হ'ল সদৌ স্কুলৰ ব্যায়াম চৰ্চাৰ যুগ আৰু সেয়ে হ'ল মাত্ৰ নামতহে এটা বিষয় অন্তৰ্ভুক্ত কৰি থোৱা হ'ল ই কিন্তু ল'ৰা ছোৱালীক সঁচাকৈয়ে বেনিফিট দিব নোৱাৰিলে আৰু ইয়াতোকৈ আচৰিত কথা এই যে
এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবলে ক্ৰিকেটে খেলিব নাইবা 10 মাইল বাট খোজ কাঢ়িব কিন্তু নিজৰ বাৰীত কুৰেচাপ মাৰিবলৈ বা খৰিডাল বুটলি আনিবলৈও টান পায় তাৰ উপৰি দিলে যে আমি অকল কেৱল গেমছ পিৰিয়ডত আমি অকল দুটামান খেল খেলিলে নহব শাৰীৰিক পৰিশ্ৰমৰ কাৰণে আমি ঘৰুৱা কিছুমান কাম-কাজ কৰাটো প্ৰয়োজন ঘৰুৱা কাম-কাজ কৰিলেও আমাৰ ব্যায়াম কৰাৰ দৰে হয় গতিকে কেৱল স্কুলত গেমছ পিৰিয়ডত অকল কেৱল ব্যায়াম বা এক্সাৰসাইজ কৰি বা খেলা ধূলা কৰি শৰীৰটো স্বাস্থ্য ৰাখিবলৈ যত্ন কৰি ঘৰত একো নকৰাকৈ এলেহুৱাৰ দৰে বহি থাকিলে কিন্তু আমাৰ সেই উদ্দেশ্য কেতিয়াও সফল নহব গতিকে আমি সকলো সময়তে আমি শৰীৰ চৰ্চাৰ কাৰণে আমি মনোযোগ দিব লাগিব আমি আনকি ঘৰুৱা কামবিলাক কৰোঁ আমি কৰি পেলাই নিজৰ শৰীৰটো সুস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে সেই শৰীৰ চৰ্চা বিষয়টো পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ সঁচা অৰ্থত আমি লাভান্বিত বা বেনিফিটেড আমি হ'ব পাৰিম এই কথাকেই কোৱা হৈছে এনেবিলাকেই হ'ল আমাৰ শিক্ষাৰ দুখ বিলাত আৰু মাৰ্কিন আদি উন্নত আৰু স্বাধীন দেশৰ শিক্ষাত এনেবোৰ চকুত পৰা ত্ৰুটি দেখিবলৈ পোৱা নাযায় বিলাত মানে হ'ল ফৰেন কাণ্ট্ৰিৰ কথা কোৱা হৈছে বা মাৰ্কিন মানে হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকাৰ কথা কোৱা হৈছে এনে উন্নত আৰু স্বাধীন দেশৰ শিক্ষাসমূহত ইণ্ডিপেণ্ডেণ্ট যিবিলাক কাণ্ট্ৰি আছে সেইবিলাকত ডেভেলপড আৰু যিবিলাক ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আছে সেইবিলাকত এডুকেশ্যন ছিষ্টেমটোত এনেকুৱাবিলাক ভুল বা যিবিলাক বেড ছাইড সেইবিলাক দেখিবলৈ পোৱা নাযায় তথাপি এই শিক্ষাৰ ভিতৰেদি আমি আৰু আমাৰ দেশৰ 10জন শিক্ষিত হৈ উঠিবই লাগিব যিহেতু আমি জানো যে আমি ডেভেলপিং কাণ্ট্ৰি আমি এতিয়াও ডেভেলপড হোৱাকৈ নাই বাট আমি ডেভেলপ কৰিবলৈ উন্নতি কৰিবলৈ চেষ্টা কৰিহে আছোঁ গতিকে আমাৰ নিচিনা দেশবিলাকত আমি যি এডুকেশ্যন ছিষ্টেমত যিবিলাক আমি পাইছোঁ তাৰ মাজেৰে আমি নিজকে এডুকেটেড কৰি তুলিবৰ কাৰণে শিক্ষিত আৰু পঢ়া শুনা জ্ঞানী কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব সেইদৰে আমাৰ শিক্ষাৰ দিহা আমি উপৰঞ্চি স্বৰূপে সভা সমিতি আদি যি উপায়েৰে হওক কৰি ল'বই লাগিব আৰু আমি সকলোতে মানুহৰ মাজত সজাগতা বা জাগৰণ বা এৱাৰনেছ আনিবলৈ চেষ্টা কৰিব লাগিব দুখীয়াক পুতৌ কৰিবা বুলি পঢ়িলেই সেই বিষয়ে শিক্ষা পোৱা নহ'ল হাতে কামে সেইটো কৰিলেহে সি শিক্ষাস্বৰূপে আমাৰ গুণ দিব আৰু তাৰমানে অকল কিতাপৰ পাতত দুখীয়াক পুতৌ কৰিবা বুলি পঢ়ি শেষ কৰিলে নহ'ব সঁচা অৰ্থত আমি দুখীয়া সেই পাঠৰ পৰা আমি শিকি পেলাই দুখীয়াসকলক আমি সন্মান মৰম কৰিবলৈ শিকিব পাৰিব লাগিব তেতিয়াহে আমাৰ শিক্ষাই গুণ দিব তাৰমানে আমাৰ পঢ়া শুনা আমাৰ এডুকেশ্যন কামত আহিব বিলাতৰ বিশ্ববিদ্যালয়ত আদিত ছাত্ৰৰ মানে হ'ল ষ্টুডেণ্টৰ কথা কোৱা হৈছে দেই আগৰ দিনত ছাত্ৰ বুলি কোৱা হৈছিল ছাত্ৰে সহপাঠী দুখীয়া ছাত্ৰক সহায় কৰাৰ ব্যৱস্থা কৰে দেশৰ কোনো নতুন আন্দোলন হ'লে তাত পাৰ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে আৰু ফৰেন কাণ্ট্ৰি বিলাত মানে ফৰেন কাণ্ট্ৰিজৰ কথা কোৱা হৈছে ফৰেন কাণ্ট্ৰিজত ল'ৰা ছোৱালীবিলাকে যিবিলাক ল'ৰা ছোৱালী আছে নিজৰ ফ্ৰেণ্ডবিলাক নিজৰ ক্লাছমেট যিবিলাক প'ৰ আছে সেই প'ৰ ল'ৰা ছোৱালীবিলাকক সিহঁতি সহায় কৰে আৰু লগতে তেওঁলোকে কি কৰে নিজে পইচা গোটাই পলিটিকেল পাৰ্টিবিলাককো তেওঁলোকে কণ্ট্ৰিবিউট কৰে যাতে এজন ভাল লিডাৰ চিলেক্ট হয় ইলেকশ্যনত আৰু তেওঁ যাতে দেশখন ভালকৈ পৰিচালনা কৰিব পাৰে আমাৰ দেশত ছাত্ৰৰ এনে সহযোগিতাৰ দেশ হিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই কিন্তু নাই বুলিয়ে হাত সাৱটি বহি থাকিলে নহ'ব এতিয়া আমি যিহেতু এখন খুব দুখীয়া দেশত বাস কৰোঁ দুখীয়া দেশৰ আমি বাসিন্দা নাগৰিক গতিকে আমি বিলাতৰ মানুহৰ দৰে আমি বিলাতৰ ষ্টুডেণ্টবিলাকে যিবিলাক কাম কৰে তেনেকুৱা কৰিব নোৱাৰিলেও অন্ততঃ আমি বহি থাকিলে নহ'ব আমি নিজে এনেবোৰ সুবিধা উলিয়াই ল'বই লাগিব আৰু আমি যিমানটো পাৰোঁ নিজৰ সামৰ্থ্য বা কেপাচিটিৰ ভিতৰত থাকি আমি কৰিবলৈ চেষ্টা কৰিব লাগিব দেশৰ এই ঘূৰ দুৰ্দিনৰ দিনত ডেকাসকলে প্ৰৌঢ় শব্দটো আন্দোলন কৰিলে বা প্ৰৌঢ় মানে হ'ল বয়সস্থ বুঢ়া প্ৰৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু থাকিবই লাগিব আৰু আমি দেশৰ দুৰ্দিন তাৰমানে এতিয়া আমাৰ দুৰ্দিন মানে বেয়া দিন চলি আছে আৰু এনে বেয়া দিন চলি থকাৰ সময়ত যিবিলাক ডেকা উঠি অহা প্ৰজন্ম ইয়াংসকলে কি কৰিব লাগিব সদায় বয়সস্থসকলৰ কান্ধৰ ভাৰ তেওঁলোকৰ যি দায়িত্ব যিবিলাক কাম সেই দায়িত্ব আৰু কৰ্তব্য আৰু কামবিলাক নিজে হাত পাতি কাণ পাতি ল'ব লাগিব আৰু দেশৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাব লাগিব
কিন্তু ছাত্ৰসকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমাত থাকি আৰু ষ্টুডেণ্টে সদায় নিজৰ বাউণ্ডাৰীৰ ভিতৰত থাকি পেলাইহে এই কামবিলাক কৰিব লাগিব অৰ্থাৎ শিক্ষা লাভৰ উদ্দেশ্যেহে তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুট ৰূপে কৰি উপৰঞ্চি ৰূপে এনেবোৰ বিষয়ত হাত দিব লাগিব আৰু প্ৰথম হ'ল তেওঁলোকৰ ষ্টুডেণ্টৰ ৰেছপন্সিবিলিটি হ'ল পঢ়া শুনা কৰা গতিকে তেওঁলোকে নিজৰ এডুকেশ্যন শিক্ষা লাভৰ যি উদ্দেশ্য সেই উদ্দেশ্য প্ৰথমতে আগত ৰাখিব লাগিব তাৰ পিছতহে এডিশনালি তেওঁলোকে ষ্টুডেণ্টসকলে এই দায়িত্ববিলাকে সোসাইটিৰ যিবিলাক দায়িত্ব সেই দায়িত্ববিলাক এডিশনালি তেওঁলোকে গ্ৰহণ কৰিব লাগিব তেতিয়াহে ষ্টুডেণ্টে নিজৰ শিক্ষা প্ৰকৃত অৰ্থত তেওঁলোকে শিক্ষিত হ'ব আৰু জ্ঞান লাভ কৰিব পাৰিব সো ডিয়াৰ ষ্টুডেণ্টছ আজি আমি ছাত্ৰ জীৱনৰ সমাজ সেৱা পাঠটোৰ পেজ নাম্বাৰ 27 লাষ্ট পেৰাগ্ৰাফলৈকে আমি ডিসকাস কৰিলো নেক্সট ক্লাছত আমি পেজ নাম্বাৰ 28 পৰা আমি স্টাৰ্ট কৰিম আৰু এই পেৰাগ্ৰাফটোত আমি বহুখিনি নতুন নজনা কথা আমি শিকিব পাৰিলো আমি পইতা ভাত মানে কাক কয় আগদিনা ৰাতিৰ ঠাণ্ডা ভাত যেতিয়া আমি পানী তিয়াই থওঁ তাক আমি কওঁ পইতা ভাত খাবলৈ অলপ টেঙা সোৱাদৰ হয় কৰকৰা ভাত মানে হল আগদিনাৰ ঠাণ্ডা ভাত পানী নধলাকৈ ৰখা ঠাণ্ডা ভাত হেয়া হল কৰকৰা ভাত তাৰ পিছত আমি পালো আমি পুতৌ কৰা মানে হল দুখিয়া সদায় দয়াৰ চকুৰে চোৱা তাৰ পিছত আমি পালো দেশ হিতৈ খিতা মানে হল দেশৰ উন্নতিৰ বাবে ভালৰ কাৰণে কাম কৰা ছাত্ৰৰ শব্দটো আমি পালো ছাত্ৰ মানে হল ষ্টুডেণ্ট বা ছাত্ৰ আগৰ দিনত ছাত্ৰ বুলি কোৱা হৈছিল সহপাঠী শব্দটোৰ অৰ্থ হল একেটা শ্ৰেণীত পঢ়া লোক একেটা শ্ৰেণীত যি পঢ়ে সিহঁতক সহপাঠী বুলি কোৱা হয় এই শব্দখিনি তাৰ পিছত আমি পালো দুৰ্দিন মানে হল বেয়া দিন প্ৰৌঢ় মানে আমি পালো বয়সস্থ বা বৃদ্ধসকল অটুট ৰখা মানে হল নিজৰ দায়িত্বটো কোনো আঘাত হানি নোহোৱাকৈ ৰখা এই শব্দকিটাৰ সৈতে আমি পৰিচয় হ'ব পাৰিলো এতিয়া তোমালোকক মই প্যাৰাগ্ৰাফ দুটাৰ পৰা দুটামান কোৱেশ্চন গুগল ক্লাছৰুমত হোমৱৰ্ক হিচাপে দি দিম তোমালোকে হেকিটা সলভ কৰি গুগল ক্লাছৰুমতে নিৰ্দিষ্ট তাৰিখত সাবমিট কৰিবা সো ডি ষ্টুডেণ্টছ আজিলৈ তেতিয়াহলে ক্লাছটো আমি ইমানতে সামৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম আৰু নেক্সট ক্লাছত আমি পেজ নাম্বাৰ 28 পৰা বাকি ৰজা প্যাৰাগ্ৰাফ কেইটা আমি ডিসকাস কৰিম সো আজিলৈ তেতিয়াহলে ইমানতে সামৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম আজিলৈ থ্যাংক ইউ